মই এই মুহূৰ্তত উপস্থিত হৈ আছো ব্ৰহ্মপুত্ৰ নদীৰ কাষৰ জন্মী চুকত। ধেমাজি জিলাৰ নতুনকৈ গঠন হোৱা চিচিবৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত এই অঞ্চল। আৰু এই অঞ্চলত আমি দেখুৱাব বিচাৰিছোঁ বিশেষকৈ ব্ৰহ্মপুত্ৰ নদীয়ে কি ধৰণে আচলতে ভয়ানক খহনীয়াৰ সৃষ্টি কৰিছে। আপোনালোকে দেখা পাইছে কোবাল সোঁতেৰে আচলতে এই অঞ্চলটোৰে এতিয়া ব্ৰহ্মপুত্ৰ বৈ আহিছে আৰু এয়া খহনীয়াৰ কিছু অংশ বিগত কেইটা দিনত এই যি চিচিমুখৰ জন্মীচুক অঞ্চল, গেৰজাই অঞ্চল, চুমনি এই তিনিটা অঞ্চলত আচলতে যথেষ্ট ক্ষতি সাধন কৰিছে আৰু প্ৰায় 100 মিটাৰ ভিতৰলৈ ব্ৰহ্মপুত্ৰ নদীয়ে গতি পথ লৈছে। আৰু এই মুহূৰ্তত মাত্ৰ ব্ৰহ্মপুত্ৰ নদীৰ পৰা যি মথাউৰিৰ মাজৰ যি দূৰত্ব মাত্ৰ 100 মিটাৰহে বাকী ৰৈছে। আৰু প্ৰতিদিনে যথেষ্ট খহনীয়াৰ সৃষ্টি হৈছে আৰু এই খহনীয়াৰ ৰূপ দেখি আচলতে ৰাইজে এই মুহূৰ্তত যথেষ্ট শংকিত হৈ পৰিছে। এই স্থানীয় ৰাইজৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। আপোনাৰ পৰা জানিব বিচাৰিছোঁ, এই আজি য'ত আমি উপস্থিত হৈ আছো ইয়াত আজি যদি এমাহৰ আগত চাওঁ কি ৰূপ আছিলে, আজি কি ৰূপ আছে? হয়, এতিয়াতো ক'ব গ'লে মানে এতিয়া এমাহৰ আগত যেনেকুৱা ৰূপ আছিলে এই ৰূপ এতিয়া বৰ্তমান নাই। এই জেগাত আমি 100-200 মিটাৰমান জেগাত আমি বৰ্তমান আমি যিটো উপস্থিত হৈ আছো, এই 100-200 মিটাৰমান আমি আঁতৰত দেখা পাইছিলো যিটো আজি উপস্থিত হোৱা জেগাৰ পৰা। এই দেখিছো এতিয়া গৰা কঢ়াই আনিলে। ইয়াত ব্ৰহ্মপুৰ এখন গাঁও আছিলে, বৃহৎ ডাঙৰ গাঁও। এইখিনি গাঁও এতিয়া এইও নদীৰ সোঁ মাজত থাকিলেগে। এইখিনি মানুহ এতিয়া উঠি গৈ বেলেগ জেগাত চেফটিং হৈছেগে। কিন্তু এতিয়া আমাৰ স্কুল এখন আছে, এল পি স্কুল এখন, এল পি স্কুলখনকো এতিয়া পাওঁ অৱস্থা প্ৰায় 30-50 মিটাৰমান আছেহে। গতিকে বহুত ভয়ানক স্কুলখনত, গতিকে বহুত ভয়ানক অৱস্থা আমি দেখা পাইছো। প্ৰতিটো দিনত কিমান খহনীয়াটো কেনেকুৱা আপোনালোকে ইয়ালৈ আহি আছে, কিমান মান সহায়? প্ৰতিটো দিনত বুলি ক'ব গ'লে মানে এটা সুত আহি যায় মানে। সুত আহি কালি প্ৰায় আমি আবেলি মানে আমি ইয়াত উপস্থিত আছিলো। আবেলি এই 5 মিনিটৰ ভিতৰত আমি কালি দেখা পালে 1 কটামান মাটি খহিয়ে গ'ল লগে লগে। আমি এইখিনি দেখা পাই আপোনালোকক অৱগত কৰিছো আৰু চৰকাৰক আহ্বান জনাম যে এই বস্তুটো আমি যদি নিয়ন্ত্ৰণ নকৰো আমাৰ মথাউৰিখন গুচি যাব। গতিকে এই সংযোগী আমাৰ মথাউৰি মাজুলী টু ডিব্ৰুগড় মথাউৰি টেকেলিপোতা এন্ডি বাইকখন গুচি যোৱাৰ লগে লগে আমাৰ বিস্তীৰ্ণ এলেকা মাছখোৱা, ঢকুৱাখানা, মাজুলী গোটেইখিনি এলেকা আমাৰ বহুত ক্ষতি হ'ব। হয়, যিহেতু ভৰ বাৰিষা যথেষ্ট পানী আছে ব্ৰহ্মপুত্ৰত, আৰু এই ব্ৰহ্মপুত্ৰক লৈ সেয়ে শংকিত হৈ পৰিছে এই স্থানীয় ৰাইজে। পূৰ্বেও আচলতে বানৰ সন্ত্ৰাস পাইছে। গতিকে যি ধৰণে এই মুহূৰ্তত খহনীয়াৰ সৃষ্টি হৈছে, খহনীয়াই খুব সোনকালে যে সমগ্ৰ অঞ্চলটোৰ মাটি বিলীন কৰি দিব সেই কথা তেওঁলোকে ইতিমধ্যে অনুমান পাইছে আৰু চৰকাৰক সেই আহ্বান জনাইছে। MSC ফালৰ পৰা যদি কৰা যায়, আমি ডেফিনেটলি ইয়াত স্থায়ী সমাধানৰ পথ আমি উলিয়াব নোৱাৰিম। যিহেতু ইয়াত কোটি টকাৰ প্ৰজেক্ট নহ'লে ইয়াত স্থায়ী সমাধানটো সম্ভৱ নহয়। গতিকে সেইকাৰণে আমি পুনৰ অসম চৰকাৰক দাবী জনাইছো, ইয়াত অতি শীঘ্ৰে আমাৰ ইয়াত যদি কোটি টকাৰ ব্যৱস্থাৰে যদি স্থায়ী সমাধানৰ পথ যদি মুকলি নহয়, তেতিয়াহ'লে ইয়াত কোনোপধ্যে আমাৰ ইয়াত চিচিমুখ অঞ্চল বুলি নহয়, ঢকুৱাখানা, ধেমাজি, লখিমপুৰ বৃহত্তৰ দুখন জিলাক লৈ ইয়াত বিস্তৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকে দেখিছে নিচেই কাষত আমাৰ ত্ৰাণ কটা ৰূপ মথাউৰি নিচেই কাষত পাইছে। গতিকে এতিয়াও আমি যোৱাকালি 1 কিলোমিটাৰ কিবা এটা আছিলো, গতিকে 1 কিলোমিটাৰ ভিতৰত আকৌ কঢ়াই লৈ আহিছে। গতিকে আমি এইটোৱে আমাৰ শংকিত। গতিকে ইয়াত আমাৰ এতিয়ালৈকে নিৰাপত্তা নাই। এই ব্যৱস্থাটো অতি সোনকালে যদি নকৰে, গতিকে আজি সম্ভৱ নহয়। নিশ্চয় আপোনাৰ পৰা জানিব বিচাৰিছো কেনেধৰণৰ ইয়াত যিহেতু দেখা পাইছে আমি এই মথাউৰি যিহেতু খহনীয়া হৈছে, খহনীয়াৰ পৰা মানুহৰ ঘৰ আছে, মানুহৰ ঘৰৰ পৰা খহনীয়াৰ দূৰত্ব কিমান মান আছে? এতিয়া 30 মিটাৰো নাই। যিহেতু আপোনালোকে নিজে দেখি পাইছে ইয়াতে 30 মিটাৰ আঁতৰত LP স্কুল এখনো আছে। এইটোতো এইবছৰে ব্ৰহ্মপুত্ৰত জাহ যোৱাৰ কিবা কথা আছে। এতিয়া আপোনালোকে নিজে দেখি আছে কেনেকুৱা ধৰণৰ কিবা গৰাখহনীয়া চলি আছে। এতিয়া ৰাইজে ক'ত যাওঁ কি কৰো, এইটো ৰাইজৰ মানে পুৰা মানে এতিয়া কি কৰো কি নকৰো এনেকুৱা অৱস্থা হৈ আছে। ইয়াতে আগতে ব্ৰহ্মপুৰ নামৰ এটা গাঁও আছিলে, এইটো উঠিয়ে গ'ল। এতিয়া এইটো ব্ৰহ্মপুৰ 2 নামৰ এটা গাঁও এখন আছে, এই গাঁওটো মানে এতিয়া যাব। অৱস্থা নাইকিয়া, মানুহবিলাকে একদম মন মাৰি ঘৰৰ পৰা ওলাই যাবলৈ মন নাইকিয়া হৈছে। সেইকাৰণে মই চৰকাৰক আহ্বান জনাইছো যদি অতি শীঘ্ৰে এইবাৰ এই খৰালিত এই কামটো যদি চৰকাৰে যদি কোটি টকীয়া প্ৰজেক্ট লৈ পেলাই যদি কাম নকৰে, আমাৰ মানে একো উপায় নাই আৰু। এই স্থানত খহনীয়াটো যদিও পূৰ্বৰ পৰা আছিলে কিন্তু কিছু হ্ৰাস পাইছিলে, এইবাৰ বৃদ্ধি হৈছে নে? এইবাৰ অৱশ্যে যোৱা বছৰতকৈ বেছি বৃদ্ধি হৈছে। যোৱা বছৰো কঢ়াইছিলে, কিন্তু যোৱা বছৰ অলপ কম। এবাৰ একদম তীব্ৰ গতিৰে কঢ়াই গৈ আছে। সেইকাৰণে কাৰণটো কি হ'ব পাৰে বুলি? কাৰণটো মানে এইবাৰ আপোনাৰ পানীটো আমাৰ এই চাইডে মানে কাটি আহিছে, সোঁতটো আমাৰ এই চাইডলৈ বৈ আহিছে।